আজি আমি বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৌজন্যত এক শৈক্ষিক অভিৱৰ্তন বঙাইগাঁও ৰেলৱে প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰিছোঁ। আমাৰ এই অভিৱৰ্তনখনত বঙাইগাঁও জিলা সাহিত্য সভাৰ মুৰব্বীসকল, ছাত্ৰ সন্থাৰ মুৰব্বী, আক্ৰাচুৰ মুৰব্বী আৰু আমচু তথা বাঙালী ফেডাৰেশ্যনৰ মুৰব্বীসকল উপস্থিত আছিল। গতিকে আমি ইয়াতে প্ৰাথমিক বিশেষকৈ মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহত ভোগ কৰি থকা শৈক্ষিক সমস্যাসমূহ আমি আলোচনা কৰোঁ আৰু আলোচনাৰ অন্তত আজিৰ সভাত কিছু প্ৰস্তাৱ লোৱা হয় আৰু আমি এই প্ৰস্তাৱখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পঠোৱাৰ ব্যৱস্থা কৰিম। গতিকে আজিৰ 1 তাৰিখে এনেধৰণৰ সভা গোটেই অসমতে হৈ আছে, আমাৰ শৈক্ষিক অভিৱৰ্তন। গতিকে ইয়াত বিশেষকৈ আমাৰ অসমৰ প্ৰাথমিক বিদ্যালয়বিলাকত যে প্ৰধান শিক্ষক নাই, এই কথাটো আমি আমাৰ অৰাজনৈতিক সংগঠনবিলাকক অৱগত কৰা হ'ল আৰু ইতিমধ্যে যিহেতু অসম চৰকাৰে কেবিনেটত পাছ কৰি থৈছে প্ৰধান শিক্ষকৰ পদ দিয়া বুলি, গতিকে এই কথাখিনি আগবাঢ়া নাই। গতিকে আমি আজিৰ এই সভাৰ জৰিয়তে দাবী জনাইছোঁ। দ্বিতীয়তে আমাৰ কণ ল'ৰা ছোৱালীসকলে এই শৈক্ষিক বৰ্ষটো পাৰ হ'বলৈ আৰু মাত্ৰ 10 দিন আছে, এতিয়ালৈকে অভ্যাসন বহি পোৱা নাই আৰু পূৰ্বৰে পৰা হৈ অহা মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা নাই চৰকাৰে। গতিকে এই দুয়োটা বিষয়টো আমি আজিৰ সভাৰ জৰিয়তে প্ৰস্তাৱ ৰাখিছোঁ আৰু যাতে অনাগত দিনত সময়মতে অভ্যাসন বহি আৰু মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰে চৰকাৰে। তৃতীয়তে আমাৰ অসমৰ যি ভেঞ্চাৰ বিদ্যালয়ৰ টিউটৰসকলৰ ক্ষেত্ৰত আমি এটা দাবী ৰাখিছোঁ যে সমকামৰ সমমৰ্যাদা দিয়ক, তেওঁলোককো শিক্ষকৰ মৰ্যাদা দিয়ক আৰু যিখিনি কণ্টেক্সুৱেল শিক্ষক আছে, এতিয়ালৈকে আছে অসমত বহুতো কণ্টেক্সুৱেল শিক্ষকৰ পাৰ্মানেণ্ট হ'ল, ৰৈ যোৱাখিনিকো আমি অতি শীঘ্ৰে যাতে পাৰ্মানেণ্ট হয়, এইখিনিও দাবীও আমি আজিৰ শৈক্ষিক সভাৰ জৰিয়তে আহ্বান জনাইছোঁ।